এতিয়া মোৰ দোকানত কিয় মানুহ নাহা হৈছে? এই মানুহবোৰ কি হ'ল যে মোৰ দোকানত খাবলৈ নাহা হৈছে? এই মানুহবোৰৰ কাৰণে মই দোকানখন খুলিছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ বস্তু বেচিছিলোঁ। ইয়াত পৰঠা, পুৰি, ৰুটি, ঘুগুনি, পকৰি, চিকেন পকৰা, ব্ৰেড পকৰা, কণী পকৰা, চাওমিন, কণী চব সকলো বেচিছিলোঁ। আৰু বেচিছিলোঁ ৰোল, লেগেচি, চিলি চিকেন, চাহ, মদকা চাহ, কফি আদি সকলো দৈ গাখীৰ বেচিছিলোঁ। কিন্তু মানুহ নহাৰ কাৰণে মই দোকানখন বন্ধ কৰিবলগীয়া হ'ল। আৰু এই দোকানখন যদি বন্ধ হৈ যায় মই ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিম? আৰু ল'ৰা ছোৱালী কি খাব? পঢ়িব ক'ত, কেনেকৈ পঢ়িব? স্কুলৰ ফিজ মই ক'ৰ পৰা দিম? আজি মানুহৰ কাৰণে মই অপেক্ষা কৰি আছোঁ। মানুহৰ কাৰণে মই অপেক্ষা কৰি আছোঁ। কিন্তু এইখন হোটেলৰ ওপৰতে মই জীৱন নিৰ্বাহ কৰি আছিলোঁ। এই জীৱন নিৰ্বাহখনৰ পৰাই মোৰ এতিয়া দোকানখন বন্ধ হোৱাৰ পৰা কোনো নাহাৰ পৰা মোৰ তাৰমানে বিপদত পৰি গৈছোঁ। আহিব দাদা, আহিব, টেনশ্যন নকৰিব। এনেকুৱা হ'লে মই কেনেকৈ চলিম? আমিন।